নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো কমেডিয়ান নিজাজ চেনেলত। সো আজি আমি গাড়ীৰ পৰা ষ্টাৰ্ট কৰি দিলো ব্লগটো, যেহেতু বাহিৰত ইমান বৰষুণ দিছে, বেছি বৰষুণ দিছে আৰু আমি আহি পালো লাহেকে দীঘাৰ ৰাতি পৰিৱেশটো ইমানে ধুনীয়া আপোনালোকে চাবই পাৰিছে আৰু আমালোকে ইয়াতে ধুনীয়াকে আড্ডা দি আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকে মাছ পাব, ইয়াতে ধুনীয়াকে খাবও পাৰিব ইয়াতে আৰু আপোনালোকৰ মন পছন্দত যদি মাছ খাব ইচ্ছা আছে ইহঁতক কৈ দিলে আপোনালোকক ধুনীয়াকে ফ্ৰাই কৰি দিব। আপোনালোকে চাবই পাৰিছে ইয়াতে ডাঙৰ ডাঙৰ চিকেনও আছে, লেগ পিচ পাব আপোনালোকে আৰু ইয়াতে বিভিন্ন ধৰণৰ মাছ পাব আপোনালোকে চাবই পাৰিছে আৰু আমাৰ গ্ৰুপ কেইটা ইয়াতে ডাইনিঙত আড্ডা দি আছো আপোনালোকে চাবই পাৰিছে। ইপিনে আছে দাদা, ইপিনে আছে খুৰা আৰু ইপিনে আছে মামা ভাগিন, সব মিলাই আছো ইয়াতে আমি খাই আছো মিছা মাছ। মোৰ পিছফালে চাবই পাৰিছে ইমানে ভিৰ, যিহেতু ইয়াতে ৰাস মেলা নিচিনা ভিৰ হয়। ইয়াতে ৰাস মেলা চিষ্টেমে বহিছে, বহুত কিবা কিবি পায় আৰু আপোনালোকে চাব পাৰিছে ইয়াতে সাগৰৰ পাৰত বহি আছে আৰু আমিও মিলাই দি আছো আড্ডা, যিহেতু ঠাণ্ডা বতাহটো খাবই লাগিব। আমি আছো এতিয়া সাগৰৰ পাৰত, গেটআপটোৱে বেলেগ হৈ আছে। এই মৰাণ নহাটো মোৰ পিছফালে লাগিয়ে থাকে, ইয়াৰ নাম হৈছে আহমদ, গান গাই আছে, কিবা কিবি গুণগুণাই আছে আৰু আপোনালোকে ওপৰৰ পিনে লাহেকে চাওকচোন কিমান ধুনীয়া এটা লাগিছে। ময়ে এইটো দে আপোনালোকে মেলাখন চাবই পাৰিছে, মই দেখাই দি আছো। ইয়াতে আপোনালোকে যিকোনো বস্তু পাব, মানে বিভিন্ন ধৰণৰ লাগতীয়া যিবিলাক প্ৰয়োজন আপোনালোকে পাই যাব, টেনশ্যন নাই। ইয়াতে ছোৱালীবিলাক আহিলে মানে পাগলা হৈ যাব, কাৰণ ইয়াতে ছোৱালীৰ বস্তুকেইটা মানে বহুত ভাল ভাল আছে ইয়াতে আপোনালোকে চাবই পাৰিছে। আৰু ধুনীয়াকে আহিলো পাণ দোকানততো পানে নাখাওঁ, যিহেতু আমি খাম চোন চুপাৰী। আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া হোটেল পাব আৰু আমাৰলোকৰ হোটেল হৈছে এইখন আমাৰ হোটেল। ধুনীয়াকে উঠি গলো মই লিফ্টত, কাৰণ মোৰ গাটো ইমানে বেয়া হৈছে, বহুত মানে ভাগৰি গৈছে, কিন্তু দেখাতো মুখ চিকচিকা লাগি আছে, মুখখন চবাই আছো, সেইকাৰণে ভাল লাগি আছে কিবা এটা। আৰু গৈ আছো একদম 4 নম্বৰ, গৈ আছো লাহেকে ধুনীয়াকে আমাৰ ৰুমখনত আৰু ৰুমখন দেখিবলৈ ইমান ধুনীয়া। এইখনে হৈছে আমাৰ লোকৰ ৰুম আৰু আজিলৈ ইমানে আছিল। টাটা বাই বাই।